চাওক প্ৰথম কথা চৰকাৰখনে যিবোৰ ভেকু ভাওনা কৰিছে তদন্তৰ নামত মই ভাবোঁ কটা হাঁহক পতান দিয়া আৰু এইখন চৰকাৰে ন্যায় দিয়া একেই কথা হৈছে। যিহেতু আপুনি চাওক আমাৰ ঈশ্বৰ পুত্ৰৰ শেষ নিশ্বাস ত্যাগ কৰিছিলে ছিংগাপুৰত, আৰু ছিংগাপুৰত যিটো স্থানত ত্যাগ কৰিছিলে তাত অসম এছ'চিয়েশ্যনৰ তন্ময় ফুকনকে আদি কৰি কেইবাজনো ব্যক্তি সন্মুখত আছিলে, ঘটনা মানে স্থানত আছিলে আই উইটনেছ হিচাপে। আজিলৈকে আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত অসম চৰকাৰে সেই ব্যক্তিকেইজনক সোধপোছৰ বাবে অসমলৈ কিয় আনিব পৰা নাই বা ছিংগাপুৰত গৈ কিয় সোধপোছ কৰা নাই। এক নম্বৰ কথা হ'ল সেইটো। আৰু দুই নম্বৰ আমি এইকাৰণে সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ আছে যে SIT টিম গৈ তাত ইনভেষ্টিগেশ্যন কৰিছে, কিন্তু আজি এই মুহূৰ্তলৈকে আমি গম পোৱা মতে SITৰ কোনো এজন মেম্বাৰ বা অসম চৰকাৰৰ কোনো এজন বিষয়ববীয়া তদন্তকাৰী বিষয়ববীয়াৰ সদস্য তাত গৈ সেই মানুহকেইজনক সোধপোছ কৰা নাই। গতিকে আমি এইকাৰণেই কৈছোঁ এইখন হৈছে এখন স্বৰচিত উপন্যাস, আৰু এইখন আজি পাব্লিকৰ কাৰণে মুকলি কৰি দিব পঢ়িবৰ কাৰণে। কথা সিমানেই, আমি আমোদ ল'ব লাগিব আৰু আমি উপভোগ কৰিব লাগিব। এতিয়া সেইকাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ যে কণা হাঁহক পতান দিয়া আৰু এইখন চৰকাৰে ন্যায় দিয়া।